নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল গৰমৰ বন্ধ সম্পৰ্কীয় এটি বিশেষ আপডেট আহিছে। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। অৰ্থাৎ গৰমৰ বন্ধত আমি কি কৰিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব তাক লৈ এই বিশেষ নিৰ্দেশনা প্ৰকাশ পাইছে। এইখন অফিচ অফ দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম DMC অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপ মেট্ৰৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি। এই চিঠিখন হেড অফ দ্য ইনষ্টিটিউট অল গভট প্ৰভিন্সিয়েল স্কুল এণ্ড প্ৰাইভেট স্কুল প্ৰত্যেকখন চৰকাৰী বেচৰকাৰী আৰু প্ৰাইভেট স্কুললৈকে এই যিখন চিঠিখন আহিছে। চিঠিখনৰ বিষয়টো চাবৰ কাৰণে চেষ্টা কৰক। ৰিগাৰ্ডিং এক্টিভিটিজ ফৰ ছামাৰ ভেকেশ্যন অৰ্থাৎ গৰমৰ বন্ধত অৰ্থাৎ গ্ৰীষ্মৰ বন্ধত আমি কি এক্টিভিটি কৰিব লাগিব তাক লৈ এই নিৰ্দেশনা আহিছে। ইয়াতে কি কৈছে চাওক, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই হেভ দ্য অনাৰ টু ৰিকুৱেষ্ট ইউ অল ডেট ফৰ দ্য লাষ্ট 3 months all your school have been involved in learning academic curriculum of their respective classes, but at the summer vacation is knocking at the door for holistic development of our students. Would like to prescribe few home assignment for students to be undertaken during the vacation as start below. অৰ্থাৎ যেহেতু আমি এপ্ৰিল মে জুন এই 3 মাহত যেহেতু আমি একাডেমিক কাৰ্যসূচীৰ লগত ব্যস্ত থাকিলোঁ, গতিকে এই সময়খিনিত গৰমৰ বন্ধ সময়খিনিত যাতে বেলেগ কিছু পৃথক কাম কৰিব পাৰি তাৰ কাৰণে এই নিৰ্দেশনাখন আহিছে। এটা কি কোৱা হৈছে চাওক, প্ৰথমতে ড্ৰ এ ফেমিলি ট্ৰী অফ ইয়ৰ ফাদাৰ আপ টু 4th generation ক্লাছ 1 to 10। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈকে কি কোৱা হৈছে, ফেমিলি ট্ৰী বুলি কোৱাৰ লগে লগে আমাৰ দেউতাৰ ওপৰৰ 4টা পিঢ়িৰ নাম ইয়াতে লিপিবদ্ধ কৰাৰ কাৰণে উল্লেখ কৰা গৈছে। অৰ্থাৎ কোন আছিল, মই, মোৰ ওপৰত দেউতাৰ আকৌ দেউতা কোন আছিল, তেওঁলোকৰ কোন আছিল, বা সেই ককাসকলৰ আজু ককা কোন আছিল, তেনেকুৱা ধৰণে 4টা পিঢ়িৰ পৰা গোটেই ফেমিলি ট্ৰী প্ৰস্তুত কৰিবৰ কাৰণে কোৱা হৈছে। সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ জৰিয়তে আমি আমাৰ নিজৰ বংশটোৰ বিষয়ে বা আমি কিমান সমৃদ্ধিশালী ক'ৰ পৰা কেনেকৈ আহিছোঁ সেই কথাখিনি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে গম পাবৰ কাৰণে সক্ষম হ'ব। 2 নম্বৰ, ৰাইট 10 to 15 lines on good habits and manner to be included in your daily routine। ভাল কামৰ বিষয়ে 14-15টা এনেকুৱা কথা লিখিব দিছে যাতে আমাৰ নিজৰ দিনটোত তুমি কৰা ভাল কামৰ বিষয়ে লিখিব দিছে, গুড মেনাৰ। ৰাইট দি লাইফ জাৰ্নি অফ ইয়ৰ গ্ৰেণ্ড পেৰেণ্টছ 6 to 10 গ্ৰেণ্ড পেৰেণ্টছ অৰ্থাৎ আমাৰ আজু ককাসকলৰ জীৱনী, আজু ককাসকলে কেনেকুৱা ধৰণে জীৱন নিৰ্বাহ কৰিছিল, তেওঁলোকে কি কৰিছিল সেই কথাখিনি লিখিবৰ কাৰণে দিয়া হৈছে। 6 to 10 ক্লাছ 6ৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিজনকে এইটো লিখিবৰ কাৰণে দিয়া হৈছে যে কি তেওঁলোকৰ আজু ককাসকলে কি কৰিছিল, কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল বা ককাৰ জীৱনীটো লিখিবৰ কাৰণে কোৱা হৈছে। প্ৰিপেয়াৰ এ ডে ৱাইজ নিউজ bulletin from various newspaper and journals with photos and newspaper cutting 6 to 10। কি কৰিবৰ কাৰণে কোৱা হৈছে, ডে ৱাইজ প্ৰতিটো দিনৰে দৈনিক বাতৰি কাকতসমূহত প্ৰকাশ পোৱা খবৰসমূহৰ এখন মানে ডে ৱাইজ বুলেটিন, এখন মানে কি বুলি ক'ম, সেইটো বাতৰি প্ৰকাশ মানে কি ক'ব কাৰণে বিভিন্ন ধৰণৰ হেডলাইনবিলাক কাটি নিজাববীয়াকৈ এখন বাতৰি প্ৰস্তুত কৰিবৰ কাৰণে কোৱা হৈছে। অৰ্থাৎ 10খনমান পেপাৰ ল'লে, পেপাৰৰ পৰা আজি ধৰা হ'ল জুলাই মাহৰ 1 তাৰিখ, আজি 1 তাৰিখে কি ঘটনা ঘটিছে সেই কথাখিনি নিজাববীয়াকৈ এক জেগাত লিপিবদ্ধ কৰিবৰ কাৰণে কোৱা হৈছে। হেডলাইনবিলাক কাটি তেতিয়াহ'লে গম পোৱা যাব যে কি 30 তাৰিখে 1 তাৰিখে এনেকুৱা ঘটনা ঘটিছিল, 2 তাৰিখে এনেকুৱা ঘটনা ঘটিছিল, সেই কথাখিনি ওলাই পৰিব। লগতে এটা কৈছে, ডু এন ইণ্টাৰভিউ উইথ এনি ফেমিলি মেম্বাৰ, প্ৰিপেয়াৰ এ কুৱেশ্যনিয়াৰ এণ্ড নোট ডাউন দি ৰেছপন্স ইন এ শ্বৰ্ট ক্লাছ 6 to 10। আপোনালোক ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো এজন ফেমিলি মেম্বাৰৰ লগত এটি আলোচনা কৰিবৰ কাৰণে ইণ্টাৰভিউ ল'বৰ কাৰণে দিয়া হৈছে। ইণ্টাৰভিউ মানে তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক সুধিব আৰু সেই প্ৰশ্নবিলাক আৰু উত্তৰবিলাক বহীত লিপিবদ্ধ কৰিব যে কি আপোনালোকে কি কৰি ভাল পায় বা আপোনালোকে কেনেকুৱা ধৰণে আগতে ক'ত আছিল, কি কৰিছিল, আগৰ দিনৰ খেতি ব্যৱস্থাটো কেনেকুৱা আছিল, শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিল, এনেকুৱা ধৰণৰ বিভিন্ন
কুৱেশ্যনবিলাক কৰিবৰ কাৰণে কোৱা হৈছে। এইটো ক্লাছ 6 to 10। 6 নম্বৰত কোৱা হৈছে এটা নিৰ্দিষ্ট সময়ত অভিভাৱকসকলক সহায় কৰিবৰ কাৰণে দিয়া হৈছে আৰু তাৰ পৰা তুমি কি শিকিলা তাক লৈ ভিত্তি কৰি 150 পৰা 200 শব্দৰ ভিতৰত এটি নোট লিখি আনিবৰ কাৰণে কোৱা হৈছে। এইটো ক্লাছ 6 to 10। তাৰপিছত লাৰ্ণ কুকিং স্কিল উইথ ইয়ৰ মাদাৰ ফেমিলি মেম্বাৰ এণ্ড প্ৰিপেয়াৰ এ ৰিচিপ বুক অফ ইয়ৰ অ'ন। এতিয়া কি কৰিবৰ কাৰণে দিয়া হৈছে পাকঘৰত মাক বা আন পৰিয়ালক সহায় কৰিবৰ কাৰণে দিয়া হৈছে। সহায় কৰিব দি তাৰ পৰা তুমি কি শিকিলা কোনটো ৰেচিপি তুমি বনাব পৰা হলা তাৰ ওপৰত এটা নোট লিখিবৰ কাৰণে কোৱা হৈছে। অৰ্থাৎ ৰেচিপি ধৰা হ'ল মই বোলে কি শিকিলোঁ দালি বনাবৰ কাৰণে শিকিলোঁ কেনেকৈ বনাব লাগে কি কৰিব লাগে এই কথাখিনি এটা বহীত বৰ ধুনীয়াকৈ লিপিবদ্ধ কৰিবৰ কাৰণে হৈছে। এইটো এটা স্কিল হয়। আমি কুকিংটো যিহেতু এটা স্কিল হয় ভাল সুস্বাদু খাদ্য বনাব পৰাটো এটা স্কিল হয়। এই স্কিলটো যিকোনো এটা স্কিল আয়ত্ত কৰিব লাগিলে যথেষ্ট অধ্যৱসায়ৰ প্ৰয়োজন হয়। গতিকে মা বা আন ফেমিলি মেম্বাৰৰ লগত ৰান্ধনি ঘৰত সহায় কৰি তেওঁলোকে বনোৱা যিকোনো এটা খাদ্যৰ ৰেচিপি যাতে ভালদৰে শিকিব পাৰে তাৰ ওপৰত কি কৰা হৈছে গুৰুত্ব দিয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব সেই ৰেচিপিটো কেনেকুৱা ধৰণে বনাব পাৰি কি কৰিব পাৰি এইখিনি কি কৰিব লাগিব ধুনীয়াকৈ লিপিবদ্ধ কৰিব লাগিব। গতিকে অত্যন্ত সুন্দৰ এটি হোমৱৰ্ক বুলি আমি ক'ব লাগিব। আমি আমাৰ বিদ্যালয়সমূহত এনেকুৱা ধৰণে নিজাববীয়াকৈ নিশ্চয় আমি হোমৱৰ্ক দিব পাৰোঁ। এখন কামৰূপ মেট্ৰ'ৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ হোমৱৰ্ক চাৰ্ট। ইয়াৰ উপৰিও নিশ্চয় আন জিলাবিলাকতো এনেকুৱা ধৰণৰ চাৰ্ট প্ৰস্তুত হৈছে। আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ বা কমেণ্ট বক্সত তাৰ লিংক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ইমান মনোযোগেৰে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আশা কৰোঁ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ নলিনীকান্ত ডেকা নামৰ ফেচবুক পেজ ফ'ল' কৰিব আৰু আমাৰ গ্ৰুপত দি থকা লিংকত ক্লিক হয় হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।